বাহিৰত যিহেতু ইমান গৰম পৰিছে গতিকে এই গৰমৰ পৰা নিজক বচাবলৈ লৈ আহিছোঁ এটা ছামাৰ ফেভৰেট ড্ৰিংক। ৱাটাৰমেলন আমাৰ বডিৰ কাৰণে বহুত ভাল। ইয়াতে এণ্টিঅক্সিডেণ্টছ থাকে, ই হাৰ্ট হেল্থৰ কাৰণে ভাল, স্কিন হেল্থৰ কাৰণে ভাল, গতিকে ইয়াক আমি খাব লাগে। কিন্তু মই ৱাটাৰমেলন খাই ইমান ভাল নাপাওঁ, কিন্তু এই ড্ৰিংকটো মোৰ ফেভৰেট। ইয়াতে অলপমান পদিনা পাত এড কৰিব লাগে, অকণমান নিমখ, আৰু যিহেতু হেল্ডিকৈ বনাইছোঁ গতিকে ইয়াতে মই গুড় এড কৰিছোঁ। আপোনালোকে যদি বিচাৰে চেনি এড কৰিব পাৰে। তাৰপিছত অলপমান নেমুৰ ৰস এটা চেপি দিব, অকণমান টেঙা ফ্লেভাৰটো অহাকৈ। তাৰপিছত অকণমান ক'লা নিমখ দিব আৰু অকণমান চাট মছলা একদম শেষত দিব, চাট মছলা আৰু ক'লা নিমখ, আৰু ধুনীয়াকৈ মিলাই পেলাই এইখিনি একবাৰ ট্ৰাই কৰি চাওকচোন। কি ধুনীয়া লাগে এই ড্ৰিংকটো, মোৰ এইটো ফেভৰেট। ৱাটাৰমেলন ভাল নোপোৱা মানুহে এই জুচটো খাই কিন্তু বহুত ভাল পাব। মই একেবাৰে ভাল নাপাওঁ ৱাটাৰমেলন খাই, কিন্তু এই জুচটো প্ৰত্যেকবাৰ ছামাৰত মই বনাই খাওঁ, যি আমাৰ পেট আৰু মাইণ্ড দুয়োটা ঠাণ্ডা আৰু হেল্ডি কৰি ৰাখে। একবাৰ ঘৰত বনাই চাবচোন।